দেতা কোৱা মাউণ্ট এভাৰেষ্ট শৃংগটোতো বহুত ওখ সেইটোনো জোখ কেনেকৈ কৰিছিল সেইটো চোৱা নৰ্মেলি ফিটা লৈ বা মিটাৰ লৈ পেলাই কেতিয়াও জোখ কৰা হোৱা নাছিলে তাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে ত্ৰিগোণমিতি দূৰত্ব আৰু কোণ এই দুটা মিলাই লৈ বেংগলৰ এজন ভদ্ৰলোক ৰাধানাথ সিকদাৰ বুলি এজন ব্যক্তিয়ে তাৰ মোটামুটি এটা জোখ উলিয়াই দিছিলে ৮,৮৪০ মিটাৰ বুলি গম পাইছানে পিছত যেতিয়া তোমাৰ GPS আৰু ছেটেলাইট ব্যৱস্থাটোৰ উন্নতি হ'ল বা আৱিষ্কাৰ হ'ল বা উদ্ভাৱন হ'ল লগে লগে একুৰেট জোখটো পোৱা হ'ল অৰ্থাৎ ৰাধানাথ সিকদাৰে দিয়াতকৈ ৮ মিটাৰ বেছি ওলাল ৮,৮৪৮ মিটাৰ এতিয়া তাৰ উচ্চতা প্ৰথমতে আকৌ এভাৰেষ্ট শৃংগটোক পিক 15 বুলিহে নামকৰণ কৰা হৈছিলে গম পাইছেনে আৰু ৰাধানাথ সিকদাৰে যেতিয়া জোখমাখ সঠিক উলিয়াইছিলে সেই শৃংগটোৰ নাম দিয়া হৈছিল ছাৰ জৰ্জ এভাৰেষ্টৰ নামেৰে সৈতে এভাৰেষ্ট শৃংগ বুলি গম পাইছেনে এভাৰেষ্টে ছাৰ এভাৰেষ্টে কিন্তু আপত্তি কৰিছিলে যে স্থানীয় ব্যক্তিসকলৰ পচন্দ অনুসৰি এটা নামহে তাক দিয়া উচিত তথাপিতো ব্ৰিটিছসকলে ছাৰ এভাৰেষ্টৰ নামেৰে সৈতে সেই শৃংগটোৰ নাম ৰাখিলে কি এভাৰেষ্ট শৃংগ এতিয়া পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ হ'ল এভাৰেষ্ট